আজি আমাৰ অসমবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ দিন। দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছ গুৱাহাটী কলিকতা গুৱাহাটীৰ মাজত শুভাৰম্ভ হ'ল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ফ্লেগ অফ কৰি এই ৰেলখন আজি শুভ আৰম্ভণি কৰিলে। এই ৰেলখন অত্যাধুনিক, সকলো ধৰণৰ ইয়াত সুবিধা আছে, নিৰাপত্তাৰ ব্যৱস্থা আছে, CCTVকে আদি কৰি বিভিন্ন আধুনিক সুবিধা ইয়াত উপলব্ধ কৰা হৈছে। কেটাৰিং অত্যন্ত উচ্চ মানৰ আৰু ইয়াত কবচ, যিটো ইণ্ডিয়ান ৰেলৱেৰ এক্সিডেণ্ট এভইড কৰাৰ কাৰণে যিটো ইকুইপমেণ্ট, কবচো ইয়াত সন্নিৱিষ্ট কৰা হৈছে। অহাকালিও প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমবাসীক আৰু 2খন নতুন ৰেল উপহাৰ দিব। সাধাৰণতে এনেকুৱা ৰেল মেট্ৰ'ৰ ভিতৰতে দিল্লী মুম্বাই বা দিল্লী কলকাতাৰ মাজত প্ৰথম আৰম্ভণি হয়, লাহে লাহে গুৱাহাটী বা অসমলৈ আহে। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমবাসীৰ প্ৰতি, উত্তৰ পূৰ্বৰ প্ৰতি থকা অগাধ প্ৰেম আৰু শুভ কামনাৰ বাবে আজি অসমবাসী ৰাইজে দেশৰ প্ৰথমখন বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছৰ সুবিধা লাভ কৰাৰ বাবে সফল হ'ল। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ। গুৱাহাটী আৰু কলিকতাৰ মাজত এতিয়া ৰেলৰ ডিষ্টেঞ্চ মাত্ৰ 14 ঘণ্টাৰ হ'ব বন্দে ভাৰত স্লিপাৰ এক্সপ্ৰেছেদি। মই আমাৰ ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ। অহাকালিও 2খন অমৃত ভাৰত এক্সপ্ৰেছ শুভ আৰম্ভণি হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।